নমস্কাৰ, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 অসমীয়া উন্মেষ পাঠ্যপুথিৰ পাঠ 4 ৰুই গৈ বোলা গছৰ পুলি পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ ক্ৰিয়াকলাপত পাঠভিত্তিক 1 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰশ্নটো হৈছে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ মননে। গতিকে তোমালোকে অপশ্যন গ থকা বৃত্তটো পূৰ কৰি দিবা। তাৰ পাছৰ প্ৰশ্নটো হৈছে সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ গছৰ পুলি ৰুবৰ বাবে। গতিকে তোমালোকে অপশ্যন গ থকা গোলটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তোমালোকে এই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো এইদৰে লিখিবা। উত্তৰ: মই ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি বাছি ল'লোঁ কাৰণ মনন আৰু সুমনাহঁতে বন মহোৎসৱ উপলক্ষে তেওঁলোকৰ খেলপথাৰখনৰ চাৰিওদাঁতিতে গছপুলি ৰোৱাৰ কথা কৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া আছে। সেই শব্দবোৰৰ অৰ্থ অভিধান চাই লিখিবলৈ কৈছে। মই তোমালোকক এই শব্দবোৰৰ অৰ্থ লিখি দিছোঁ। ফেৰেঙনি শব্দটোৰ অৰ্থ লিখি দিছোঁ তোমালোকক। গছৰ ডাঙৰ ডালৰ পৰা ওলোৱা সৰু ডালৰ সংযোগস্থল। তাৰ পাছত দিয়া আছে প্ৰদৰ্শনী। প্ৰদৰ্শনী শব্দটোৰ অৰ্থ হৈছে দেশ বা বিদেশৰ ভাল ভাল বস্তুৰ পোহাৰ বা মেলা। তাৰ পাছৰ শব্দটো হৈছে জোপোহা। জোপোহা শব্দটোৰ অৰ্থ হৈছে সৰহ ডাল পাতেৰে ভৰি থকা। তাৰ পাছত দিয়া আছে বন মহোৎসৱ। তোমালোকে লিখিবা চৰকাৰীভাৱে বৃক্ষৰোপণ কৰা উৎসৱ বিশেষ। তাৰ পাছৰ শব্দটো হৈছে শীতল। শীতলৰ অৰ্থটো তোমালোকে লিখিবা চেঁচা বা ঠাণ্ডা। তাৰ পাছত দিয়া আছে খন্তি। খন্তি মানে হৈছে মাটি খুচৰা বা শস্য নিৰোৱা চুটি নাল লগোৱা এবিধ লোৰ সৰু সঁজুলি। 4 নম্বৰ প্ৰশ্নটো হৈছে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। তোমালোকে উত্তৰত লিখিবা পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ এটা গুৰুত্বপূৰ্ণ অংশ প্ৰকাশ পাইছে। এই ছবিখন আকাশীয়ে আঁকিছে। ছবিখনৰ জৰিয়তে এই ভাৱ ফুটাই তুলিব বিচৰা হৈছে যে সঁচাকৈয়ে গছৰ জীৱ আছে আৰু গছ-গছনিবোৰ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। যধে মধে গছ কটা বন্ধ কৰিব লাগে। গছ পুলি ৰোপণ কৰি পৰিৱেশ ৰক্ষা কৰিব পাৰি। গছে জীৱকুলক আশ্ৰয়, খাদ্য আদিকে ধৰি বিভিন্ন প্ৰকাৰে সহায় কৰে। 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে মননে ছবিখন কিয় আঁকিছিল। তোমালোকে উত্তৰত লিখিবা মননে ছবিখন প্ৰদৰ্শনীত দিবলৈ আঁকিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে গছে আমাক কি কি দিয়ে বুলি মননে কৈছে। তোমালোকে উত্তৰত লিখিবা গছে আমাক ফুল, ফল, শীতল ছাঁ দিয়ে বুলি মননে কৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে আকাশীয়ে গছৰ মূঢ়াটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে। তোমালোকে উত্তৰত লিখিবা
আকাশীয়ে গছৰ মূঢ়াটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে বুকু ফাটি বৈ অহা তেজক সূচাইছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? তোমালোকে উত্তৰত লিখিবা বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। নম্বৰ প্ৰশ্নটো হৈছে পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? তোমালোকে উত্তৰত লিখিবা পৱন খুৰাই মননহঁতক বুট নাৰিকল খুৱাব বুলি কৈছিল। প্ৰথম নম্বৰ প্ৰশ্নটো হৈছে যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? তোমালোকে উত্তৰত লিখিবা যাওঁ আহা সকলোটি শীৰ্ষক গানটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? তোমালোকে উত্তৰত লিখিবা ছবিখনৰ জৰিয়তে মননে ফুটাই তুলিব বিচৰা ভাৱটো হৈছে যে গছবিলাক আমাৰ মৰমীয়াল আপোন মানুহৰ নিচিনা। গছে আমাক ফুল ফল আৰু শীতল ছাঁ দিয়ে। খ নম্বৰ প্ৰশ্নটো হৈছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে? তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে? তোমালোকে উত্তৰত লিখিবা সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছে। ক্লাবৰ নবীন দা দীপ দা বাবুল দাদাহঁতে জেওৰা দি বেৰি দি তাইৰ এই শংকা দূৰ হ'ব বুলি ঋতুপনে কৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? তোমালোকে উত্তৰত লিখিবা মননহঁতে সিহঁতৰ চুবুৰীত বন মহোৎসৱ পাতি গছ তলে গছ পুলি বিচাৰি খেলপথাৰখনৰ চাৰিও দাঁতিতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কৰিছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা। ক নম্বৰ উক্তিটো হৈছে আমাৰ মানুহকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। তোমালোকে উত্তৰত লিখিবা এই কথাষাৰ ঋতুপনে মননক বন মহোৎসৱ সপ্তাহৰ সামৰণি সভালৈ যোৱাৰ প্ৰসংগত কৈছিল। খ নম্বৰ উক্তিটো হৈছে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। তোমালোকে উত্তৰত লিখিবা উক্ত কথাষাৰ মননে ঋতুপনক গছপুলি ৰোপণ কৰা প্ৰসংগত কৈছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। মই তোমালোকক ক অংশৰ লগত খ অংশ ইতিমধ্যে মিলাই দিছোঁ, তথাপি তোমালোকক মই এবাৰ পঢ়ি দিছোঁ। মালতী পেহীয়ে এইটো তোমালোকে বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে জোপোহা হৈ থকা পাতখিনি এইটো তোমালোকে মিলাই দিবা চুলিৰ নিচিনা লাগিছে। তাৰ পাছত দিয়া আছে ঘোষকে ক'ব এইটো তোমালোকে এইটোৰ লগত মিলাই দিবা। মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। তাৰ পাছত দিয়া আছে মানিক বৰদেউতাই কথাটো শুনি এইটো তোমালোকে এইটোৰ লগত মিলাই দিবা খুব ভাল পাইছে। তাৰ পাছত দিয়া আছে জগত খুৰাৰ খুৰীয়ে এইটো তোমালোকে মিলাই দিবা এইটোৰ লগত পকা কল এথোকা পঠাই দিব। 9 নম্বৰ প্ৰশ্নটো হৈছে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ হ'ল মনন
সুমনা, ঋতুপন, ছায়েৰা, বুধুৱা, মনাইশ্ৰী, ৰূপক, মানুকন। 10 নম্বৰ প্ৰশ্নটো হৈছে ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা। ইয়াত তোমালোকক এটা কৰি দিয়া আছে। ক অংশত দিয়া ছবি শব্দটো খ অংশত দিয়া খন প্ৰত্যয়ৰ লগত মিলোৱা হৈছে আৰু ছবিখন শব্দটো লিখা হৈছে। ঠিক তেনেদৰে তোমালোকে আহত শব্দটো জোপা প্ৰত্যয়ৰ লগত লগ লগাই দিবা আৰু আহত জোপা শব্দটো লিখিবা। তাৰ পাছত দিয়া আছে পুখুৰী। পুখুৰী শব্দটো তোমালোকে তু প্ৰত্যয়ৰ লগত লগ লগাই দিবা আৰু পুখুৰীটো শব্দটো লিখিবা। তাৰ পাছত দিয়া আছে ছোৱালী। ছোৱালী শব্দটো তোমালোকে জনী প্ৰত্যয়ৰ লগত লগ লগাই দিবা আৰু ছোৱালীজনী শব্দটো লিখিবা। তাৰ পাছত দিয়া আছে কাঠ। কাঠ শব্দটো তোমালোকে ছটা প্ৰত্যয়ৰ লগত লগ লগাই দিবা আৰু কাঠ ছটা শব্দটো লিখিবা। 11 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। ইয়াত তোমালোকক কিছুমান শব্দ দিয়া আছে। সেই শব্দবোৰ কি পদ হয় সেইবোৰ চিনাক্ত কৰি এই তালিকাখন পূৰ কৰিবলৈ কৈছে। মই তোমালোকক তালিকাখন ইতিমধ্যে পূৰ কৰি দিছোঁ। ইয়াত থকা বিশেষ্য পদবোৰ হৈছে মনন, চকু, চুবুৰী, জেউৰা। তাৰ পাছত বিশেষণ পদবোৰ হৈছে ধুনীয়া, ভাল। তাৰ পাছত সৰ্বনাম পদবোৰ হৈছে তাই, মই, সিহঁত, আমি। তাৰ পাছত অব্যয় পদবোৰ হৈছে আৰু, যদি। ক্ৰিয়া পদবোৰ হৈছে দিও, আহা। তোমালোকে চাই চাই লিখি ল'বা। 12 নম্বৰ প্ৰশ্নটো হৈছে বাক্য ৰচনা কৰা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া আছে। প্ৰদৰ্শনী, খেলপথাৰ, ধৰণী, পুথিভঁৰাল, গছপুলি। এই শব্দবোৰ ব্যৱহাৰ কৰি মই তোমালোকক বাক্য ৰচনা কৰি দিছোঁ। প্ৰদৰ্শনী শব্দটো ব্যৱহাৰ কৰি তোমালোকক মই লিখি দিছোঁ। আমি এখন কলা প্ৰদৰ্শনীলৈ গৈছিলোঁ। তাৰ পাছত খেলপথাৰ শব্দটো ব্যৱহাৰ কৰি তোমালোকক মই বাক্য ৰচনা কৰি দিছোঁ। মই খেলপথাৰত ফুটবল খেলি আছিলোঁ। তাৰ পাছত ধৰণী শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য লিখিবা। ধৰণীখন বৰ ধুনীয়া। তাৰ পাছত দিয়া আছে পুথিভঁৰাল। পুথিভঁৰাল শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য লিখিবা। মই বিদ্যালয়ৰ পুথিভঁৰালত আছিলোঁ। তাৰ পাছত দিয়া আছে গছপুলি। গছপুলি শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য লিখিবা। আমি বাৰীত এটা গছপুলি ৰোপণ কৰিলোঁ। 13 নম্বৰ প্ৰশ্নটো হৈছে পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। তোমালোকে উত্তৰত লিখিবা। পাঠটোত থকা জুৰীয়া শব্দবোৰ হ'ল ল'ৰা ছোৱালী, খেলপথাৰ, গৰু ছাগলী, মগ বাল্টি, হাঁহি মাতি, কোৰ কটাৰী, বুট নাৰিকল, গান টান, ৰঙে ৰখে, ফুলে ফলে। 14 নম্বৰ প্ৰশ্নটো হৈছে ৰুগৈ বোলা গছৰ পুলি শীৰ্ষক নাটিকাখনি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী লগ হৈ অভিনয় কৰা। এইটো তোমালোকে নিজে চেষ্টা কৰিবা। 15 নম্বৰ প্ৰশ্নটো হৈছে নাটিকাখনত মানুকনে গোৱা গীতটিত বেঙেনাৰ সলনি বাদাম আৰু আলু শব্দ দুটা বহুৱাই গীতটি গাও আহা। ইয়াত তোমালোকক দিয়া আছে বা আ, বুট নাৰিকল আৰু পকা কল।
কেনে মজা বেঙেনা ভজা। তোমালোকে এই খালী ঠাইত বাদাম লিখিবা আৰু এইটো খালী ঠাইত আলু লিখিবা আৰু এই গীতবোৰ তোমালোকে নিজে গাবলৈ চেষ্টা কৰিবা। তাৰ পাছত 16 নম্বৰ প্ৰশ্নটো হৈছে নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ পাছত সুমনাহঁতে অন্য কেনে ধৰণৰ সংলাপ ক'ব পাৰিলেহেঁতেন লিখা। ইয়াত তোমালোকক দিয়া আছে ঋতুপন সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয়। আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে। সুমনা তোমালোকে খালী ঠাইত লিখিবা অহ তুমি ঠিকেই কৈছা, গছৰ জীৱ থাকে কাৰণ ই বাঢ়ি যায়। তাৰ পাছত দিয়া আছে মনন হয় আন সকলো জীৱৰ দৰে জীয়াই থাকিবলৈ গছকো খাদ্য আৰু পানীৰ প্ৰয়োজন। এইদৰে লিখি দিবা। তোমালোকে এইটো নিজেও অলপ বেলেগ ধৰণে লিখিব পাৰা। মই তোমালোকক এইদৰে লিখি দিছোঁ, তোমালোকে চাই চাই লিখি ল'বা। 17 নম্বৰ প্ৰশ্নটো হৈছে বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতত প্ৰতি বছৰে জুলাই মাহৰ প্ৰথম সপ্তাহত বন মহোৎসৱ পালন কৰা হয়। বন মহোৎসৱ হৈছে বনাঞ্চলৰ উৎসৱ। বন মহোৎসৱ গছপুলি ৰোপণৰ বাবে উদযাপন কৰা হয়। 1950 চনত তদানীন্তন কেন্দ্ৰীয় কৃষি আৰু খাদ্য মন্ত্ৰী শ্ৰী K.M. মুন্সীয়ে বন মহোৎসৱ আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ সময়ত সমগ্ৰ দেশতে গছপুলি ৰোপণ অভিযান চলাই গছপুলি ৰোপণ কৰা হয়।